এই ভিডিঅ'টোত আমি ডিছকাছ কৰিম মোৰ দেশৰ কুৱেশ্যন আনচাৰ কেইটা, কিন্তু তাৰ আগতে তোমালোকে যদি ছাবস্ক্ৰাইব কৰা নাই কৰি দিবা। চ' এতিয়া প্ৰথম প্ৰশ্ন 1 নম্বৰৰ কটো দিছে যে হীৰেণ ভট্টাচাৰ্যৰ জন্ম ক'ত হৈছিল? যোৰহাটত হৈছিল, কিন্তু চনটো লিখি দিছোঁ 1932 চন, কেতিয়াবা চনটো দি দিব পাৰে। চ' তাৰপিছত দিছে হীৰেণ ভট্টাচাৰ্যই সম্পাদনা কৰা দুখন কাকতৰ নাম, এখন হৈছে চিত্ৰবন আৰু আনখনৰ নাম হৈছে মনন। তাৰপিছত গটো দিছে যে দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে কি লুকুৱাই আনিছে? ঐশ্বৰ্যৰ বিপুল সম্ভাৰ। এই লাষ্টত হ'ব। তাৰপিছত মোৰ দেশৰ কবিতাটোৰ মূল ভাৱ লিখিব দিছে, আৰু মূল ভাৱ সদায় কবিজনৰ পৰা ষ্টাৰ্ট হয়, আৰু গোটেই কবিতাটোত কি কৈছে গোটেইখিনি মানে ছুটি কৰি কিনে অলপ লিখি দিব লাগে। চ' এইখিনি হৈ গ'ল মূল ভাৱটো। চ' এইখিনি ৰখাইকৈ লিখি ল'বা। তাৰপিছত 3 নম্বৰটো দিছে ব্যাখ্যা কৰা। অনৈক্যৰ মাজত ঐক্য হৈ, বিৰোধৰ মাজত সংহতি সম্ভাৱনা হৈ মই আছোঁ। এইটো কবিয়ে কৈছে। চ' প্ৰথমতে লিখিবা যে উক্ত কবিতা ফাঁকি আমাৰ কবিতাত ক'ৰ পৰা তুলি অনা হৈছে, মানে মোৰ দেশৰ পৰা তুলি অনা হৈছে। চ' তাৰপিছত কি ক'ব বিচাৰিছে ছুটিকৈ লিখি কেনে তাৰপিছত সেইটো ব্যাখ্যা কৰিব লাগে। তাৰপিছত 3 নম্বৰ এইটো খটো দিছে মোৰ জীৱনৰ আহে আহে মোৰ জীৱনৰ কোহে কোহে, সেই সপোন কল ৰুল। চ' আকৌ একেটাই উক্ত কবিতা ফাঁকি প্ৰথম লাইনটো ছেইম হ'ব, ছেকেণ্ড লাইনটো অলপ কি ক'ব বিচাৰিছে কবিয়ে সেইটো শ্বৰ্টকৈ লিখি দিব লাগে, আৰু 3 নম্বৰটো এক্সপ্লেইন কৰিব লাগে। চ' এইটো হৈ গ'ল খটো। 4 নম্বৰটোত দিছে যে কবিতাটোত কবিৰ দেশ প্ৰেমৰ স্বৰূপ কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা। এতিয়া কবিতাটোত মানে কবিৰ দেশ প্ৰেম কেনেধৰণে প্ৰকাশিত হৈছে গোটেইখিনি লিখি দিব লাগে। এতিয়া প্ৰথমতে লিখিম যে মোৰ দেশ নামটো হৈছে এটা স্বদেশ প্ৰেমমূলক কবিতা, আৰু তেওঁ নিজৰ দেশখনক বহুত ভাল পায়। পিছত সেইটো কাৰণে সকলো ৰনুৱা হালোৱাক একগোট হৈ কেনে মিলিজুলি থাকিব কৈছে। চ' সেইখিনি গোটেইখিনি ইয়াত লিখি দিব লাগে। চ' এইটো হৈ গ'ল 4 নম্বৰটো। আৰু 5 নম্বৰ 6 নম্বৰটো একেবাৰে ছুটি। 5 নম্বৰটো দিছে প্ৰতিটো ঋতুৱে কবিক কি দি যায় বুলি কবিতাটোত উল্লেখ কৰিছে। এইটো হৈ গ'ল জীৱনৰ আশীৰ্বাদ দি যায়। তাৰপিছত 6 নম্বৰটো দিছে শান্তিৰ চৰাইজনীক আজলি ভৰাই কবিয়ে কি দিছে? আনচাৰটো হৈছে ভঁৰালৰ এমুঠি ধান পৰাণৰ একোটি গান। এইকেইটা হৈ গ'ল 6 নম্বৰ। ইয়াতে কুৱেশ্যন আনচাৰখিনি খতম হ'ল। তাৰপিছত ভাষা বিষয়ক যোনখিনি গ্ৰামাৰ আছে সেইখিনি, যেনেকৈ দেশক আমি ৰাষ্ট্ৰ বুলি কওঁ, তাৰপিছত স্বদেশ বুলিও কয়, কাম কৰ্ম বুলি কওঁ। তাৰপিছত কল ৰুল মানে হৈছে কলৰৱ। এইটো ৱৰ্ডটো তোমালোকে যদি বেলেগ কিবা পোৱা সেইটো লিখি ল'ব পাৰা। তাৰপিছত সাগৰ মানে সমুদ্ৰ, সপোন মানে স্বপ্ন, বন্ধু মানে মিত্ৰ। তাৰপিছত দেশ শেষ মানে হৈছে সমাপ্ত, সম্ভাৰ মানে সামগ্ৰী, শইচ মানে শস্য, বুকু মানে হৃদয়, তৰংগ মানে ঢৌ, কলনুল মানে হৈছে কলব। এটা দুটা একেটাই ছেইম আছিলে নেকি? ইয়াত মোৰ অলপ কিবা টাইপিং মিষ্টেকো হ'ব পাৰে দেই, তোমালোকে এইখন কিতাপত মিলাই চাবা। তাৰপিছত বিপৰীত শব্দ লিখিব দিছে, সপোন দিঠক, দেশ বিদেশ, জীৱন মৰণ। এইখিনি হৈ গ'ল বিপৰীত শব্দ। এতিয়ালৈকে যদি তোমালোকে ছাবস্ক্ৰাইব নাই কৰা, কি কৰি আছা? কৰা। চ' আজি এইটোতে, আৰু নেক্সট ভিডিঅ' কোনটো লাগিব তোমালোকে কমেণ্ট কৰিবা।